ধন্যবাদ। বিষয়া বৰা বাইদেউ, তেখেতৰ সহযোগী বিষয়াসকল, মেকবেথ ড্ৰামা গ্ৰুপৰ সন্মানীয় বিষয়াসকল, আমাৰ মাজত উপস্থিত থকা সংগীত নাটক একাডেমী বঁটা বিজয়ী শিল্পী তৰাৱতী বলি বাইদেউ, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বীণা বাইদেউ, সাংবাদিক বন্ধুসকল, আই মাতৃসকল আৰু এই কৰ্মশালাত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছিল সকলোকে আজিৰ এই অনুষ্ঠানটোলৈ মই জয় জয়তে শুভ আদৰণি জনাইছোঁ। নাটক হৈছে এনে এক কলা যিয়ে জনসাধাৰণৰ সৈতে কোনো এটা বাস্তৱ ঘটনাৰ পোনপটীয়াকৈ এক সম্পৰ্ক ৰক্ষা কৰি অভিনয়ৰ জৰিয়তে প্ৰকাশ কৰে। আমাৰ ভাৰতীয় নাট্য সাহিত্য অতি চহকী। যেতিয়াই ঋগ্বেদ ৰচিত হৈছিল, সেই ঋগ্বেদৰ মাজত থকা স্তোত্ৰবিলাকত কিছু সংলাপ সংযোজিত হৈছিল আৰু ঋষিমুনিসকলে সেই সংলাপসমূহ বেদৰ সূক্ত বা স্তোত্ৰবিলাকৰ মাজে মাজে পৰিৱেশন কৰিছিল। অৰ্থাৎ আমাৰ প্ৰথম বেদখনতে নাটকীয় উপাদান নিহিত আছিল। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰাই আমাৰ ভাৰতত নাটকৰ অনুশীলন আৰম্ভ হৈছিল। খ্ৰীষ্টীয় তৃতীয় শতাব্দীত ভৰত মুনিয়ে যেতিয়া নাট্যশাস্ত্ৰখন ৰচনা কৰিছিল, সেই নাট্যশাস্ত্ৰত নাটক কি, নাটকৰ উপাদান কি হোৱা উচিত, নাটকৰ ৰস আৰু নাটক কিদৰে অভিনয় কৰিব লাগে, সকলো কথা তেখেতে তাত খৰচি মাৰি আলোচনা কৰিছিল। আৰু সেয়েহে সেই নাট্যশাস্ত্ৰখনক পঞ্চম বেদ বুলিও আলোচকসকলে অভিহিত কৰি আহিছে। আৰু এই নাট্যশাস্ত্ৰৰ জৰিয়তে ভাৰতত নাটকৰ যি বীজ পূৰ্বতে অংকুৰিত হৈছিল, সি যেন ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছিল। তাৰ পৰৱৰ্তী সময়ত ভাস, কালিদাস, শূদ্ৰ, অশ্বঘোষৰ জৰিয়তে আমাৰ ভাৰতীয় নাট্য সাহিত্যই সোণালী যুগত ভৰি দিবলৈ সক্ষম হৈছিল। যেতিয়া সংস্কৃত ভাষাৰ পৰা বিভিন্ন আঞ্চলিক ভাষাসমূহে জন্ম লাভ কৰিছিল, সেই আঞ্চলিক ভাষাসমূহতো বিভিন্ন নাট্য সাহিত্যই বিভিন্ন ঠাইত, বিশেষকৈ মধ্য যুগত যেতিয়া আমাৰ আঞ্চলিক ভাষাসমূহে জন্ম লাভ কৰিছিল, সেই আঞ্চলিক ভাষাসমূহতো ৰংগানুষ্ঠান বা নাট্যধৰ্মী অনুষ্ঠানৰ প্ৰৱৰ্তিত হৈছে। এই নাট্যধৰ্মী অনুষ্ঠানসমূহ 12 বছৰীয়া তীৰ্থ ভ্ৰমণৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে ভাৰতৰ বিভিন্ন স্থানত দেখিবলৈ পাইছিল। আৰু তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহি এক মহাযজ্ঞ তেওঁ আয়োজন কৰিছিল সিং যাত্ৰাৰ মাধ্যমেৰে। তেওঁৰ নাটকৰ উপাদান আছিল সংস্কৃত নাটক, মধ্য ভাৰতীয় বিভিন্ন ৰংগানুষ্ঠান আৰু অসমত প্ৰচলিত নাট্যধৰ্মী অনুষ্ঠান, ওজাপালি আৰু পুতলা নাচ। এই সকলোবিলাকৰ সান মিহলিৰে এক কৃত্ৰিম ভাষা প্ৰয়োগ কৰি, যাক আমি ব্ৰজাৱলী নামেৰে জানো, সেই ব্ৰজাৱলী ভাষাৰ মাধ্যমেৰে তেখেতে অংকীয়া নাটৰ জন্ম দিছিল। তেওঁ 6খন নাটক লিখি উলিয়াইছিল আৰু পৰৱৰ্তী সময়ত মাধৱদেৱ, গোপালকে ধৰি বৈষ্ণৱ পণ্ডিতসকলে আমাৰ নাট্য সাহিত্যৰ ভঁৰাললৈ তেওঁলোকৰ অৱদান আগবঢ়াই থৈ গৈছে। এইবিলাক আছিল আধ্যাত্মিক বা ধৰ্মীয়
কাহিনী সম্বলিত 1857 খ্ৰীষ্টাব্দত গুণাভিৰাম বৰুৱাৰ হাততে আমাৰ অসমীয়া প্ৰথমখন আধুনিক নাটকে জন্ম লাভ কৰিছিল। তাৰ নাম আছিল ৰাম নৱমী। ৰাম নৱমীৰ পৰৱৰ্তী পৰ্যায়ত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, বিদ্যদেৱ মহন্তকে ধৰি আমাৰ অসমীয়া নাট্যকাৰসকলেও অসমত নাট্য সাহিত্যৰ এক প্ৰকাৰৰ জোৱাৰ তুলিছিল। তেতিয়া ৰংগমঞ্চ প্ৰতিষ্ঠা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত অসমৰ গাঁৱে ভূঞে য'ত পূৰ্বতে মুকলি পথাৰ আৰু কাৰোবাৰ চোতালত অভিনয় অনুষ্ঠিত হৈছিল, সেয়া ৰংগমঞ্চলৈ আগবাঢ়ি গৈছিল। সময় আগবাঢ়িল, মানুহৰ ব্যস্ততা বাঢ়িল, গতিকে উপন্যাসৰ ঠাইত যিদৰে খন্তেকৰ বাবে মানসিক মনোৰঞ্জন ল'ব পৰাকৈ চুটিগল্পৰ জন্ম হৈছিল, ঠিক সেইদৰে এখন দীঘল নাটকৰ ঠাইতো একাংকিকা নাটে জন্ম লাভ কৰিছিল। একাংকিকা নাটৰ ক্ষেত্ৰত আমি প্ৰথমতেই নাম ল'ব লাগিব লক্ষ্মীনাথ বেজবৰুৱাৰ গদাধৰ নাটখনি। যদিও একাংকিকা নাটকৰ সকলোবোৰ লক্ষণ আমি সেই নাটক দেখা নাপাওঁ, তথাপিও বেজবৰুৱাদেৱৰ গদাধৰতে একাংকিকা নাটৰ বীজ অংকুৰিত হৈছিল, যাৰ ফলত পৰৱৰ্তী সময়ত লক্ষ্মীধৰ শৰ্মাৰ প্ৰজাপতিৰ ভুল শব্দটো অকণমান ইফাল সিফাল হ'ব পাৰে, প্ৰজাপতি দিয়া এনেকুৱা কিবা এটা আছিল। সেই নাটকখনত পূৰ্ণাংগ একাংকিকা নাটকৰ লক্ষণসমূহ ফুটি উঠিছিল। তাৰ পিছত একাংকিকা নাটকে অসমৰ গাঁৱে ভূঞে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰিছিল। আমাৰ বাবে দুখৰ বিষয় যে জোনাই সাংগীতিকভাৱে সাংঘাতিক ধৰণে অন্য অঞ্চলতকৈ চহকী গীত নৃত্য, কিন্তু নাটকৰ ক্ষেত্ৰত অতিকৈ পিছপৰা। আমাৰ মহাবিদ্যালয়বিলাকত যি মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হয়, আমি একাংকিকা নাটকৰ প্ৰতিযোগিতা পাতিব নোৱাৰো, কাৰণ তাৰ বাবে কোনো ছাত্ৰ ছাত্ৰী আগবাঢ়ি নাই। অৰ্থাৎ নাটকৰ পৰিৱেশটো তেনেদৰে নাছিল বা এতিয়াও হোৱাগৈ নাই। সেয়েহে অসম চৰকাৰৰ উদ্যোগত ধেমাজি জিলাৰ প্ৰশাসনে আমাৰ ইয়াত এই গ্ৰীষ্মকালীন যি নাটকৰ এই কৰ্মশালাৰ আয়োজন কৰিলে, মই ভাবোঁ ইয়ে এক পৰিৱেশৰ সূচনা কৰিব। আমাৰ শিকাৰুসকলে নাটকৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। গতিকে এনেধৰণৰ কৰ্মশালাৰ আমাক ইয়াত প্ৰয়োজন আছে, আৰু মই ধেমাজি জিলাৰ প্ৰশাসনক মোৰ ব্যক্তিগতভাৱে অনুৰোধ থাকিব, যদিহে তেখেতলোকে এই বিষয়ত পৰৱৰ্তী সময়তো কৰ্মশালাৰ বা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমাক এটা পৰিৱেশ প্ৰদান কৰে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা আমাৰ পল্লৱী হাজৰিকা দলকে ধৰি যিসকলে এই কৰ্মশালাটোত অশেষ কষ্ট কৰিলে, যিসকলে সহায় কৰিলে, তেখেতসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অশেষ কৃতজ্ঞতাৰে মই আজি এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।